পরাজয় পরাজয় মাথুর পরাজয়। পিতামহর নেতৃত্বত কেবল পরাজয়ৰ সন্মুখীন হলো। অৱশেষত পিতামহেও দুৰ্যোধনৰ বুকুত মোক্ষম আঘাত সানি হৰসজ্জা কৰিলে গ্ৰহণ। এনে শক্তি আছে সেই পঞ্চ পাণ্ডৱৰে, যাৰ বাবে আজি কৌৰৱৰ ভাগ্য বিপৰ্যয়। শক্তিৰ কথা নাই দাদা, পাণ্ডৱৰ কুচক্ৰান্তৰ বলি হল ভীষ্ম পিতামহ। কূটনীতিৰ বিশাৰদ সেই ৰাখাল কৃষ্ণই শিখণ্ডীৰ সহায়ত নিৰস্ত্ৰভাৱে গঠিলে পিতামহ সমাজ। দুৰ্যোধন মামা, পিতামহ ভীষ্ম যথাৰ্থতে বীৰ আছিল, কিন্তু পক্ষপাতিত্বৰ অভিযোগেৰে সদা অভিযুক্ত আছিল। মামা 10 দিনে কেৱল মাত্ৰ সেনাপতিৰ পদবীহে ৰাখিলে। গতিকে যি হল ভালেই হল। এতিয়াও কৌৰৱ পক্ষত আছে অনেক ৰথী মহাৰথী, তাৰে এজনক সেনাপতি পাতি নিশ্চিত বিজয়ৰ দিকেৰে সোৱাদ হব। সত্য কথা গান্ধাৰ, কৌৰৱৰ পক্ষত এতিয়াও আছে অনেক ৰথী মহাৰথী, গতিকে আমি পৰাজয়ৰ কাৰণ নেদেখো। এইবার আমার জয় নিশ্চিত, কারণ কর্ণই এইবার যুদ্ধতে রুদ্রমূর্তি ধারণ করি বিনাশিব পঞ্চ পাণ্ডবকে। কর্ণই পিতামহর নেতৃত্বতে ভারত যুদ্ধতে অস্ত্র নধর বলি প্রতিজ্ঞা করেছিল। আর যার বাবে ক্ষতির সন্মুখীন হল কৌরব বাহিনী। যে ক্ষতি হল তার বাবে তুমি নকৰিবা। কৰ্ণ আহিলো যেতিয়া ৰণক ধিয়াই, তু ভাৱনা তু চিন্তা ধিয়া দলিয়াই পৰাস্ত কৰি কুৰুক্ষেত্ৰত পাণ্ডুপুত্ৰ গণকে 61 ৰাজা পাতিম তোমাকে ধৰাৰ বক্ষত। জানো সখা, তোমাৰ শক্তি সামৰ্থ্যৰ ওপৰত মোৰ অটল বিশ্বাস আছে, আৰু সেয়েহে আজি দুৰ্যোধন, মহাৰথী কৰ্ণ আমাৰ গৌৰৱ, কিন্তু জ্যেষ্ঠ হিচাপে আচাৰ্য দুৰ্ণক সেনাপতি পাতি যুদ্ধক্ষেত্ৰত হোৱাগ্ৰসৰ। ঠিক কথা কৈছে কৃপাচাৰ্যদেৱ। শ্ৰেষ্ঠ হিচাপে দুৰ্ণাচাৰ্যই হব যোগ্যজন। উচিত কথা। গুরু দ্রোণাচার্য হই যদি এইবার সেনাপতি কৌরব পক্ষর দুগুণ উৎসাহেৰে সজীব বীরগণে আমার। আচার্য দ্রোণকে সেনাপতি রূপে ময়ো করিল স্বীকার। তোমাৰ এই মহানতাক মই কৰিছো স্বীকাৰ। তেওঁৰ এই নেতৃত্বত মই তুলিলাম বিজয় ভাৰত যুদ্ধতে। ধ্বংস কৰি পাৰ্থৰ অহংকাৰ, শূন্য কৰি কৃষ্ণৰ কপট ছলনা, চক্ৰৱৰ্তী ৰাজা ৰূপে তোমাকে কৰিম প্ৰতিষ্ঠা। ধন্য ধন্য অঙ্গরাজ, তুমি যেতিয়া প্ৰৱেশ কৰিবা কুৰুক্ষেত্ৰৰ মহাসমৰে, নিশ্চয় কৃষ্ণ অৰ্জুনে গণিব প্ৰমাদ। কৌৰৱৰ মিলিত শক্তিয়ে পঞ্চসহোদৰক নিপাত কৰি কৌৰৱৰ বিজয় পতাকা উৰুৱাম কুৰুক্ষেত্ৰৰ।
আমার প্রণাম গ্রহণ করো। যক্ষসী ভব, বিজয়ী ভব। গুরুদেব, সর্বসন্মত সিদ্ধান্ত আপুনি এই হব লাগে কুৰুক্ষেত্ৰ মহাসংগ্ৰামৰ প্ৰধান সেনাপতি। সেয়েহে অনুমতি প্ৰদান কৰে গুৰুদেব। অদীর্ঘ দিনৰ সঙ্গী পিতামহৰ হৰসজ্জাৰ বাতৰিয়ে মোক কৰিছিল মৰ্মাহত। তথাপিতো অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত হস্তিনাৰ মান, পিতামহৰ হৰিখন মান, তোমাৰ সন্মতিক তোমাৰ প্ৰস্তাৱত জনাই সন্মতি সেনাপতিৰ পদ মই কৰিম গ্ৰহণ। গুরুদেব, শুনি তব উৎসাহিত বাণী, আজি আনন্দিত এই রাজা দুর্যোধনে। জয় গুরু দ্রোণাচার্য, জয় রাজা দুর্যোধন, জয় কৌরব বাহিনীর, জয় জয় জয়। সিংহর বিক্রমেরে আকো জসিম এবার ওনা কৌরবী বীরগণ, সেনাপতি হিসাবে শুনা মোৰ প্ৰচণ্ড দেশ। যুদ্ধক্ষেত্ৰত কোনোজনে নলবা অন্যায় আচৰণ। নিশ্চয় এটাই মাত্ৰ আমাৰ লক্ষ্য, মৰিম কিম্বা তৰিম, মরিম কিংবা তরিম এই মহামন্ত্র করি উচ্চারণ। জপিয়াই পরিম আমি কুরুক্ষেত্র রণ প্রাঙ্গণ। অলক কৃপাচার্য দেব, অলক আচার্য, সখা এইবাৰৰ যুদ্ধত আমাৰ জয় নিশ্চিত। ইতামোর দুর্নসহ্য বিমুখিত হল যাবে কৌরবর প্রধান সেনাপতি রূপে। কৌরবর জয়, পাণ্ডবর পরাজয়, এক নিশ্চিত কথা। আর অর্জুন, শৈশৱৰ পৰা অৰ্জুনক মই প্ৰধান শত্ৰুৰূপে কৰিছো চিহ্নিত। এইবাৰ সোণালী সুযোগ অশ্বত্থামাৰ সন্মুখত পথ কৰি অৰ্জুনক কুৰুক্ষেত্ৰৰ মহাসমৰে এক ছত্ৰী ধনুদ্ধৰ ৰূপে পৰিচয় দিম মই তৰাৰ পক্ষত। মরিম কিংবা তরিম, মরিম কিংবা তরিম, এই মহামন্ত্র করি উচ্চারণ। জপিয়াই পড়ো আমি কুরুক্ষেত্র রণ প্রাঙ্গণ।